আজি বহুত দুৰ্ভাগ্যজনক পৰিস্থিতি, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সংবাদমেল, আৰু এই সংবাদমেলে বহু কথা আজি স্পষ্ট কৰিছে যে আমাৰ এগৰাকী সাংসদ আৰু প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পাকিস্তানৰ লগত সম্পৰ্ক, ই অতি দুৰ্ভাগ্যজনক। কাৰণ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, দেশৰ সাৰ্বভৌমত্বৰ লগত যি পাকিস্তানে আজি সদায় আমাৰ বিৰুদ্ধে থিয় হৈ আমাৰ বিৰুদ্ধে কেইবাবাৰো তেখেতসকলে যুদ্ধ ঘোষণা কৰিছে, তেনেকুৱা বিদেশী ৰাষ্ট্ৰৰ লগত যদি আজি গৌৰৱ গগৈৰ সম্পৰ্ক স্পষ্টভাৱে আজি প্ৰকাশ পাইছে, তেখেতৰ সহধৰ্মিনী এলিজাবেথ কোলবাৰ্ণৰ গগৈ ডাঙৰীয়ানীৰ যি আজি আমাৰ স্পষ্ট তেখেতৰ সম্পৰ্ক ধৰা পৰিছে, নিশ্চিতভাৱে আমাৰ বাবে দুৰ্ভাগ্যজনক। ইয়াৰ বিৰুদ্ধে আজি অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰাটো আমাৰ দায়িত্ব, কাৰণ আমি অসমৰ এনেকুৱা এটা পৰিস্থিতি কেতিয়াবা দেখা পাম আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এগৰাকী জনপ্ৰতিনিধিৰ এনেকুৱা পাকিস্তানৰ লগত সম্পৰ্ক আগতে কেতিয়াও হয়তো অসমৰ ইতিহাসত আমি কোনেও পোৱা নাই। সেইবাবে আজি আমি তেজপুৰৰ সকলো আমাৰ বিজেপি দলৰ সকলো শুভাকাংক্ষী আৰু বিজেপি দলৰ সকলো কাৰ্যকৰ্তা আজি ওলাই আহিছে ৰাজপথলৈ, কাৰণ আমি প্ৰতিবাদ কৰিব লাগিব, জনসাধাৰণক আমি সজাগ আৰু সচেতন কৰিব লাগিব। যি আজি কংগ্ৰেছ দলৰ নেতৃত্ব লৈছে গৌৰৱ গগৈ ডাঙৰীয়াই, আৰু তেওঁ বাংলাদেশীৰ ৰক্ষক হিচাপে আজি থিয় হৈছে। আজি পাকিস্তানৰ লগত তেওঁৰ সম্পৰ্কই বহুত কথা বুজাইছে যে বৰ্তমান সময়ত বাংলাদেশ আৰু পাকিস্তানৰ যি সম্পৰ্ক, ই আমাৰ বাবে ভয়াৱহ। এনেকুৱা এটা প্ৰেক্ষাপটত তেখেতে যেতিয়া এটা ৰাজনৈতিক দলৰ নেতৃত্ব লৈ আজি কিমান ভয়াৱহভাৱে আমাৰ দেশখনক আৰু বা আমাৰ ৰাজ্যখনক ভয়াৱহতাৰ ফালে আগবঢ়াই লৈছে, ই সঁচাকৈ আমাৰ বাবে চিন্তাৰ বিষয়। সেইবাবে আমি সকলো জনসাধাৰণৰ সজাগ সচেতন কৰিবৰ বাবে আমি ৰাজপথত ওলাই আহিছোঁ, আৰু আমি বিশ্বাস ৰাখিছোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু তদন্ত কৰিব, ইয়াৰ গভীৰতম বিষয় লৈ আৰু তদন্তৰ বিষয়সমূহ আনি পেলাই ভাৰতীয় ৰাইজক, অসমীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিব, আৰু যি বিহিত পদক্ষেপ গ্ৰহণ কৰিব লাগে এগৰাকী জাতিদ্ৰোহী বা দেশদ্ৰোহীৰ বিৰুদ্ধে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এনেকুৱা এটা বিষয় আজি যে সকলোৰ আগত স্পষ্টভাৱে উপস্থাপন কৰি অসমীয়া ৰাইজক সজাগ আৰু সচেতন কৰিলে। আমি বহুত কথাই বুজি পোৱা নাছিলোঁ, আজি সংবাদমেলৰ পৰা বহু কথা আমি বুজি পালোঁ। নিশ্চিতভাৱে আমি ভৱিষ্যতে আমি নিজকে প্ৰতিটো ক্ষেত্ৰতে সজাগ আৰু সচেতন কৰি ৰাখি আমি এখন সুৰক্ষিত অসম কৰিবৰ বাবে আমি সকলোৱে একত্ৰিত হ'ব লাগিব। এই সংকল্পৰে আজিৰ আমি সমদল তেজপুৰৰ আমি মাজমজিয়াত এই সমদলৰ আয়োজন কৰিছিলোঁ। যি ধৰণৰে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ সৈতে পাকিস্তানৰ যি সম্পৰ্ক, সেয়া তথ্য সহকাৰে তেখেতে আজি সংবাদমেল পাতি সমগ্ৰ অসমবাসীৰ আগত উদঙাই দিলে। গতিকে আমি খুবেই আচলতে আচৰিত হৈছোঁ যে গৌৰৱ গগৈৰ দৰে এজন জনপ্ৰতিনিধিৰ আৰু তেখেতৰ পত্নীৰ যি পাকিস্তানৰ লগত সম্পৰ্ক, সেয়া আচলতে আচৰিত হ'বলগীয়া কথা। কাৰণ আমি কেতিয়াও আশা কৰা নাছিলোঁ যে এজন জনপ্ৰতিনিধিৰ তেনেধৰণৰ আমাৰ চিৰবৈৰী দেশ পাকিস্তানৰ লগত সম্পৰ্ক হ'ব পাৰে, আৰু তাৰ বাবে আজি আমাৰ সমগ্ৰ তেজপুৰবাসীয়ে, সমগ্ৰ শোণিতপুৰবাসীয়ে তেখেতৰ বিৰোধিতা কৰি সেই আমাৰ যি দেশদ্ৰোহী গৌৰৱ গগৈ তেখেতৰ বিৰোধিতা কৰি আজি আমি তেজপুৰ চহৰৰ মাজমজিয়াত এটা বিশাল সমদল কৰিছোঁ, যাতে আমাৰ ৰাইজসকল সজাগ হওক, সচেতন হওক, এনেধৰণৰ দেশদ্ৰোহী গৌৰৱ গগৈৰ কথাত যাতে কোনো ৰাইজ পতিয়ন নাযায়, তাৰ বাবে আমি সকলোৱে আজি এনেধৰণৰ বিশাল এটা সমদল ইয়াতে অনুষ্ঠিত কৰিছোঁ।